ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজি এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 1 তাৰিখ আজি বাৰ হ'ব বুধবাৰ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছো আজি পুহ মাহৰ 16 তাৰিখ আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি আজি নক্ষত্ৰ হ'ব পূবাষাঢ়া নক্ষত্ৰ তাৰ পিছতে শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব ব্ৰেঘাত যোগ আজি কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত ত্ৰিপদোষ আজি সূৰ্যোদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:38 সকলোৰে দিনটো শুভ হোৱা কামনা কৰি সকলোৰে বছৰটো শুভ হোৱা কামনা কৰি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি এই সময় আত্মনিৰীক্ষণ আৰু চিন্তাৰ সময় বুলি কৈছে কিবা এটা কৰাৰ বাবে এটা আপোনালোকৰ মনত কনফিডেন্স লাগিব আত্মনিৰীক্ষণ কৰিব লাগিব আৰু চিন্তা কৰিহে যিকোনো কাম কৰক বুলি কৈছে আনৰ কাম কাজত অৰিহণা যোগোৱাৰ পৰিৱৰ্তে আজিৰ দিনটোত যদি আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰে ভালদৰে গুৰুত্ব দিয়ে তেন্তে সফলতা নিশ্চিতভাৱে লাভ কৰিব বুলি কৈছে গতিকে নিজৰ যিখিনি কাম আছে সেই কাম কাজখিনিৰ ক্ষেত্ৰত আপোনালোকে ফোকাস দিয়ক গুৰুত্ব দিয়ক কেনেকৈ নিজৰ কাম কাজখিনি সফলতা অৰ্জন কৰিব পাৰি কৰি পেলাই কেনেকৈ সাকসেস হ'ব পাৰি সেইখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে আপুনি কিছু নতুন প্ৰযুক্তি বা দক্ষতা আহৰণ কৰিব পাৰে নতুন প্ৰযুক্তি কিবা এটা শিকিব পাৰে বা দক্ষতা আহৰণ কৰিব পাৰে কিবা শিকিব পাৰিব জানিব পাৰিব আৰু সেইখিনি আগন্তুক আহি থকা দিনবোৰত আপোনালোকৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে বহুত বেছি হেল্পফুল হ'ব যিকোনো কাম কৰাৰ আগতে আজি পৰিকল্পনা কৰিলে সঠিক ফলাফল পোৱা যাব অৰ্থাৎ যি কামে নকৰক কিয় তাৰ আগতে যদি পৰিকল্পনাখিনি আগতে কৰে প্লেনিংখিনি যদি কৰে আপোনালোকে যে কোনখিনি কাম কৰিব কেনে ধৰণে কৰিলে আপোনালোক উপকৃত হ'ব কেনে ধৰণে আপোনালোকে কৰিলে সঠিক ফলাফল পাব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে সেয়ে কৈছে যে যিকোনো কাম কৰাৰ আগতে তাৰ আগতে আপোনালোকে প্লেনিং বা পৰিকল্পনাখিনি কৰিলে বহুত বেছি ভাল ফল পোৱা যাব বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় বিশেষকৈ আন্দোলনত বা অপ্ৰয়োজনীয় তৰ্ক পেচালত সময় আৰু ধন অপচয় বাহিৰে আন একো লাভ নহব গতিকে ধ্যান ৰাখক বৰঞ্চ আপোনালোকৰ ব্যক্তিগত কামহে আবদ্ধ হৈ পৰিব পাৰে বুলি কৈছে আজি আপোনালোকৰ শিশু বা ল'ৰা ছোৱালীৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধান কৰাত কিছু সময় কটাওক বুলি কৈছে তেওঁলোকৰ সৈতে কিছু টাইম স্পেন্ড কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বহুত বেছি ভাল হ'ব বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব ব্যৱসায়িক বিষয়ত উপস্থিত থাকিব লাগে ব্যৱসায়ত মনোযোগ দিব লাগে যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে বা কৰিয়ে আজি দিনটো সময় অনুকূল বুলি কৈছে আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত ভাল এটা প্ৰভাৱ পৰিব নিজিত লোকৰ কাম বেছি হ'ব পাৰে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে খাদ্যাভ্যাস আৰু দৈনন্দিন যি কাম কাজ আছে সংগঠিত কৰি ৰাখক ইয়াৰ দ্বাৰা আপোনালোকৰ গেছ আৰু যি ধৰণৰ সমস্যা সেই ধৰণৰ সমস্যাৰ পৰা আপোনালোকে সকাহ পাব বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ সকলোৰে বছৰটো সুন্দৰভাৱে পাৰ হওক আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি ওম নমঃ শিৱায় আজি বাকি থকা ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় অৰ্থাৎ আপোনালোকৰ পাৰ্সোনাল কিছুমান কাম কাজ যদি আপোনালোকৰ সম্পূৰ্ণ কৰিব পৰা নাছিল বা কিছুমান কাৰণবশতঃ বা সেই ধৰণৰ কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত যদি ভালদৰে মনোনিৱেশ কৰে সেই কামখিনি আপোনালোকে ইজিলি সলভ কৰিব পাৰিব ভাল এটা সময় বুলি কৈছে ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াব লাগিব আজি যিমানে ব্যস্ত নাথাকক যিমানে বিজি নাথাকক আপোনালোকৰ ঘৰৰ ফেমিলি ঘৰখনৰ মানুহখিনিক সময় দিব লাগিব আত্মীয়ৰ বাবে সময় দিয়ক বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ বিশেষ কামৰ বাবে মানুহৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ আত্মবিশ্বাসৰো উন্নত হ'ব নতুনকৈ চাই আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ধ্যান ৰাখিব কোনো কাৰণ নোহোৱাকৈ কিছুমান ব্যক্তি আপোনালোকৰ বদনাম বা মিছা অভিযোগৰ পৰিস্থিতি সৃষ্টি কৰাব পাৰে বা তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আনৰ কাম কাজৰ পৰা নিজকে আঁতৰাই ৰখাটো ভাল হ'ব বুলি কৈছে মানসিক সুখ আৰু শান্তিৰ বাবে কোনোবা
নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাক বুলি কৈছে বহুত বেছি ভাল হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে আজি আপুনি বহু ধৰণৰ ভাল তথ্য লাভ কৰিব পাৰে অবৈধ কামৰ প্ৰতি আগ্ৰহী নহব ইয়াৰ ফলত কিন্তু আপোনালোকৰ সুনাম আৰু ব্যৱসায় দুইটাৰে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায় লাভ হ'ব পাৰে আজি বৈবাহিক সম্পৰ্কত আন্ডাৰষ্টেণ্ডিং থাকিব বুজাবুজি থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব যুৱক যুৱতীসকলে মনত ৰাখিব লাগে যে আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ যি ধৰণৰ ভুল বুজাবুজি সেইখিনি কেনেকৈ অন্ত পেলাব পাৰি শেষ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে কিন্তু যুৱক যুৱতীসকলে মনত ৰাখিব যে আপোনালোকৰ প্ৰেমিক বা সংগীক বিশেষ সন্মান কৰাটো গুৰুত্বপূৰ্ণ তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক আনৰ প্ৰেমৰ লগত বেছিকৈ তুলনা নকৰিব নহলে কিবা এটা সংঘাতো হ'ব পাৰে বুলি কৈছে স্বাস্থ্য ভাল হ'ব আপোনালোকৰ মনোবল আৰু মানসিক যি অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ ভাল কৰি ৰাখিবৰ কাৰণে আপোনালোকে ধ্যান কৰক বা ধ্যান কৰি আপোনালোকে ধ্যান কৰিবলৈ সময় দিব লাগিব বা নিসংগতাত কিছু সময় কটাক বহুত বেছি আপোনালোকে শান্তি পাব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 সকলোৰে দিনটো শুভ হওক নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো নতুনকৈ চাই আছে যদি সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি মৰমৰ আত্মীয় আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে পাৰস্পৰিক ধাৰণাৰ বিনিময়ত ইজনে সিজনৰ মনৰ ভাৱবোৰ যেতিয়া প্ৰকাশ কৰিব সেই ধৰণৰ বিনিময়ৰ ফলত আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন হ'ব মনত এটা শান্তি লাভ কৰিব বহু দিনৰ পৰা যদি কিবা এটা সমস্যাত বহুত বেছি টেনচনত আছিল আপোনালোকে ফেচ কৰি আছিল তেনেকুৱা ধৰণৰ সেই ধৰণৰ চিন্তাৰ পৰা কিছু পৰিমাণে হলে সকাহ পাব বুলি কৈছে সংবাদ মাধ্যম বা বিপণনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্য আজিৰ দিনটোত পাব পাৰে আজি ধ্যান ৰাখিব লাগিব ধেমালি আৰু অসাৱধানতাৰ বাবে কোনো ধৰণৰ অনৈতিক কামত হস্তক্ষেপ নকৰিব আত্মীয় লগত সামাজিক যোগাযোগ আৰু কথা বতৰা পাতি থাকোতে তেওঁলোকৰ সন্মান আপোনালোকে কৰিব বা সন্মানটো মনত ৰাখিব লাগিব অলপ অসাৱধানতাই আজিৰ দিনটো সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব তৰ্ক বিতৰ্ক নকৰিব কথা কওঁতে সাৱধান হওক আজি ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব এই সময় দুয়োপক্ষৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে আগন্তুক দিনবোৰ হয়তো আপোনালোকৰ বাবে উপকাৰী হ'ব আজিৰ দিনটো যি ধৰণৰ কাৰ্যসূচী আছে সেই যি ধৰণৰ কাম আছে সেইখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা অফিচত যিকোনো বিতৰ্কিত পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক তৰ্ক পেচাল নকৰিব কাজিয়া পেচাল নকৰিব দিনটো নৰ্মেলি পাৰ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক যে তেনেকুৱা ধৰণৰ তৰ্ক পেচাল আপোনালোকৰ সৃষ্টি নহয় তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আনৰ অনুভৱক সন্মান কৰাটো প্ৰয়োজন আছে তেওঁলোককো আপোনালোকে বুজি পাব লাগিব বেছি আপোনালোকে বিশেষকৈ যদি সন্দেহ কৰে কিছুমান ক্ষেত্ৰত সমস্যাও হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ত প্ৰদূষণ আৰু পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক পুষ্টিকৰ আৰু সুষম খাদ্য বজাই ৰাখক আৰু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ঠাণ্ডাৰ বাবে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক মছলাজাতীয় খাদ্যবোৰ এভয়েড কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব তেতিয়াহে এটা ভাল ৰিজাল্টটো আশা কৰা হৈছে গতিকে যিমান পাৰে কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনালোকৰ কিছুমান বাকি থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যি ধৰণৰ কাম আপোনালোকে ইনকমপ্লিট হৈ আছিল কামখিনি কৰিব পৰা নাছিল সেই ধৰণৰ কামখিনি এটা গতি লাভ কৰিব বুলি কৈছে গতিকে সম্পূৰ্ণ আপোনালোকে যিমান পাৰে নিষ্ঠাৰে দৈনন্দিন যি কাম কাজ আছে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি যাওক বুলি কৈছে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ ব্যক্তিগত কথা কাৰোৰ আগত আপোনালোকে তৎক্ষণাত শ্বেয়াৰ নকৰিব নিজৰ পাৰ্সোনেল কথাবোৰ আপোনালোকে আনক শ্বেয়াৰ কৰি দিব নালাগে আপোনালোকে দুখতে আহি বা খঙতে আহি পেলাই কৈ দিব নালাগে কাৰণ সেইখিনি গম পালে কিছুমান ব্যক্তি আপোনালোকক অভাৱনীয় সফলতা লাভ কৰাৰ ক্ষেত্ৰত কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছুমান কামত বেমেজালিৰ সৃষ্টি কৰিব পাৰে গতিকে সকলো কথা সকলো ব্যক্তি আগতে আপোনালোকে শ্বেয়াৰ কৰি দিব নালাগে কৈ দিব নালাগে যিকোনো নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য আৰু সংযমেৰে কাম কৰক কাৰণ খঙে কিন্তু কামবোৰ নষ্ট কৰিব পাৰে খং ৰাগে আপোনালোকৰ সমস্যাৰ সৃষ্টিহে কৰাব পাৰে গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ সামগ্ৰী
বা আপোনালোকৰ নথিপত্ৰ আদি সুৰক্ষিত কৰি ৰাখক বুলি কৈছে কাৰণ চুৰি হোৱা বা লোকচানৰ সম্ভাৱনা আছে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামৰ বাবে বিশেষকৈ কিছুমান যদি ঋণ লোৱাৰ এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব আজি ব্যৱসায়ৰ বাবে দিনটো অনুকূল বাকি থকা বিষয়বোৰ সমাধানৰ বাবে অনুকূল দিন বুলি কৈছে আজি আপোনালোকৰ আশে-পাশে বা চৌপাশৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপোনালোকৰ জয় নিশ্চিত কষ্ট কৰিব লাগিব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অৱহেলা কৰা উচিত নহয় নিজৰ কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক কেতিয়াও আপোনালোকে ইগনোৰ কৰি বা অৱহেলা নকৰিব গতিকে ধ্যান ৰাখক আজি পৰিয়ালৰ সদস্যৰ মাজত সুষম আচৰণ থাকিব প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ আবেগক বুজি পাব লাগিব মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কিবা এটা গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ আৰু এচিডিটিৰ সমস্যাত আপুনি অলপ অশান্তি পাব পাৰে মানসিক চাপ আৰু অতিমাত্ৰা চিন্তা কৰিলেও আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু অলপ প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি যিকোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈছে আপোনালোকৰ বহুত বেছি আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেনেধৰণৰ সিদ্ধান্তবোৰ বিশেষকৈ আপোনালোকে তৎক্ষণাত ল'ব নালাগে কিয়নো আপোনালোকৰ ঘৰৰ মানুহখিনি বা আপোনালোকৰ ফেমিলি বা কোনো আত্মীয়ৰ আপোনালোকৰ বিশ্বাসী মানুহৰ লগত ডিছকাছ কৰক তাৰপিছত সেই সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে বা পৰামৰ্শ ল'লে বহুত বেছি ভাল হ'ব আপুনি সফল হ'ব তথ্য সমৃদ্ধ কিতাপ পঢ়িবলৈ আপোনালোকে সময় কটাওক বুলি কৈছে বা সময় থাকিব কিছু লোকৰ কোনোবা আধ্যাত্মিক বা সুনাম ধন্য ব্যক্তিৰ পৰা আপুনি আশীৰ্বাদ বা পদ প্ৰদৰ্শন লাভ কৰিব বুলি কৈছে এই সময়ত কিন্তু ধ্যান ৰাখক এই সময়ত অৰ্থনৈতিক পৰিস্থিতি কিছু দুৰ্বল হৈ থাকিব পাৰে টকা পইচাৰ কিছু অলপ অভাৱ অনাটন হৈ থাকিব পাৰে গতিকে যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে কিন্তু সঠিক চিন্তা চৰ্চা কৰিব লাগিব বুলি কৈছে বয়োজ্যেষ্ঠ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত কৈছে যে এই জানুৱাৰী মাহৰ প্ৰথম দিনটোত বিশেষকৈ আজি কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ যন্ত্ৰপাতি কৰ্মচাৰী বা কৰ্মচাৰীৰ লগত জড়িত সমস্যাবোৰ অলপ আহিব পাৰে কিন্তু অলপ সাৱধানো হ'ব লাগিব অচিনাকি ব্যক্তিক বিশেষকৈ অন্ধভাৱে বিশ্বাস কৰাটো কিন্তু ক্ষতিকাৰক হ'ব পাৰে যদি আপুনি অংশীদাৰিত্বৰে পৰিকল্পনা কৰিছে বা পাৰ্টনাৰশ্বিপত কিবা এটা বিজনেছ কৰিম বুলি ভাবিছে তেন্তে ইয়াৰ ওপৰত কাম কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে আজি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ জীৱন সংগীৰ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ আত্মবিশ্বাস বজাই ৰাখিব পাৰিব আৰু মানসিক চাপ নোহোৱাকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে যিসকলৰ তেনেকুৱা ধৰণৰ সমস্যা আছে ধ্যান আৰু জিৰণি লোৱাটো কামৰ মাজতো জিৰণি লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বা জিৰণি লোৱাৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক বুলি কৈছে তেতিয়াহে আপুনি বহুত বেছি সুস্থ অনুভৱ কৰিব নিজৰ হেল্থৰ প্ৰতি সদায় ধ্যান ৰাখিব নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে বা প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপুনি কিবা এটা সমস্যাৰ সমাধান পোৱাৰ পিছত মানসিকভাৱে ইতিবাচক অনুভৱ কৰিব কিবা এটা যদি প্ৰব্লেমছ হৈ আছিল সমস্যা হৈছিল সেইখিনি যেতিয়া সলভ কৰিব পাৰিব সমাধান কৰিব পাৰিব বহুত বেছি মানসিকভাৱে আপোনালোকে গৌৰৱান্বিত হ'ব যে আপুনি প্ৰব্লেমবোৰ সলভ কৰিব পাৰিছে আচলতে আপোনালোকৰ সেইখিনি কেপাচিটি আছে বা আপোনালোকে সেইখিনি কৰিব পাৰে বা সমস্যাখিনি সমাধান কৰিব পাৰে আৰু আত্মবিশ্বাসো বৃদ্ধি পাব ভূমি সম্পৰ্কীয় যিকোনো বিবাদ কাৰোবাৰ মধ্যস্থতা সমাধান কৰিব পাৰে বুলি কৈছে অৰ্থাৎ মাটি বাৰী তেনেকুৱা ধৰণৰ সম্পৰ্কীয় যদি কিবা এটা সমস্যা হৈছে কাৰোবাৰ পৰামৰ্শত কাৰোবাৰ মধ্যস্থতাত আপোনালোকৰ সেইখিনি সমাধান হ'ব পাৰে বুলি কৈছে সামাজিক আৰু সমিতি সম্পৰ্কীয় কাম কাজত আপোনালোকৰ অৱদানেও আপোনালোকৰ যোগাযোগৰ বৃদ্ধি কৰিব বুলি কৈছে ধ্যান ৰাখক কিছুমান প্ৰত্যাহ্বানৰো আপোনালোকৰ সৃষ্টি হ'ব পাৰে কিছুমান সমস্যাও আহিব পাৰে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে হতাশ নহ'ব কনফিউজন নহ'ব আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সঠিক যদি আপোনালোকে তালিকা এখন বনাই লয় ৰূপৰেখা যদি বনাই লয় কেনেকৈ কৰিব কি সিস্টেমেৰে গ'লে ভাল হ'ব কেনে ধৰণৰ পদ্ধতি অৱলম্বন কৰিব তেতিয়া বহুত বেছি ভাল হ'ব তেতিয়া কামখিনি আপোনালোকৰ ভুল হোৱাৰ চান্স কম থাকে কাৰোবাৰ ভুল পৰামৰ্শ মানি চলাটো কিন্তু আপোনালোকৰ বাবে সঠিক হ'ব পাৰে গতিকে কাৰোবাৰ ভুল পৰামৰ্শ মানি চলাটো এৰক বুলি কৈছে কাৰোবাৰ পৰামৰ্শৰ যদি আপোনালোকে শুনি কিবা এটা সিদ্ধান্ত লয় ক্ষতি হ'ব পাৰে গতিকে কিছুমান সকলো মানুহে আপোনালোকক পৰামৰ্শ দিব কোনখিনি ভাল কোনখিনি বেয়া সেইখিনি আপোনালোকে নিজৰ বিবেচনাৰ নিজৰ চিন্তা শক্তি প্ৰয়োগ কৰিব লাগিব গতিকে যিকোনো সিদ্ধান্ত চিন্তা কৰিহে লওক বুলি কৈছে
ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ আপোনালোকৰ যেন অনুভৱ হ'ব কোনো ধৰণৰ ৰিস্ক আপোনালোকে ল'ব নালাগে বা ক'তো বিনিয়োগ তৎক্ষণাত নকৰিব অলপ সাৱধানতাই আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সহায়ত যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত লগ পোৱাৰ সুযোগ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পদ্ধতিগত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন আপোনালোকে যদি বজাই ৰাখে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি কিছু ব্যক্তিগত সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে পাৰ্সোনাল কিছুমান যদি প্ৰব্লেম আছিল সেই সমস্যাখিনি সমাধান হ'ব আজি আপোনালোকৰ আত্মবিশ্বাসও বাঢ়িব বুলি কৈছে কিবা এটা কৰাৰ বাবে আপোনালোকৰ কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে আপুনি হয়তো কোনো প্ৰিয় বন্ধুক আৰ্থিকভাৱে সহায় কৰিবলগীয়া হ'ব পাৰে টকা পইচা দিয়ে হওক বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সহায় কৰিব লগা হ'ব পাৰে তেওঁলোকৰ বিপদত আৰু এনে কৰিলে আপুনি পিছত সুখ পাব বহুত বেছি মানসিক শান্তি পাব কাৰোবাক যেতিয়া সহায় কৰা যায় বহুত বেছি মানসিক শান্তিও পোৱা যায় কিন্তু চাব যে কেনে ধৰণৰ প্ৰকৃতি মানুহৰ লগত আছে কোনোবা আধ্যাত্মিক স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে আজি ধ্যান ৰাখিব বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে বিশেষকৈ আপোনালোকৰ পৰিয়াল যি ব্যৱস্থাত বিশেষকৈ অৱনতি ঘটিব পাৰে গতিকে একেলগে বহি ইজনে সিজনৰ লগত কথা পাতি এটা সমস্যাৰ বিচাৰি উলিয়াওক বুলি কৈছে ঘৰখনত যদি কিবা এটা সমস্যা আছে সকলোৱে ডিসকাস কৰক আলোচনা কৰক নিশ্চয়কৈ সলিউশন পাব কিছু অপ্ৰয়োজনীয় খৰচৰ বাবে উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ বাঢ়িব পাৰে কিছু সাৱধানতাৰে বিশেষকৈ কাম কৰিব লাগিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা অনুসৰণ কৰক তেওঁলোকে যদি কিবা এটা কৈছে সেইখিনি আপোনালোকে শুনক তাৰ পিছত কামখিনি কৰক বুলি কৈছে অনুসৰণ কৰিব শিকক বুলি কৈছে ব্যৱসায়িক কাম-কাজ বিশেষকৈ অলপ ধ্যান ৰাখক ব্যৱসায়িক কাম-কাজত বিশেষকৈ কাগজ সম্পৰ্কে যি কাম আছে সেইখিনি সকলো আপোনালোকৰ ফাইল সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ শীঘ্ৰে তদন্ত হোৱাৰ সম্ভাৱনা আছে ডাঙৰ ব্যৱসায়ীসকলৰ গতিকে ধ্যান ৰাখিব সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত লাভজনক অৱস্থা ৰৈ গৈছে নিযুক্ত লোকসকলে তেওঁলোকৰ সঠিক কৰ্মৰ প্ৰদৰ্শনৰ বাবে পদোন্নতি পোৱাৰ আশা কৰা হৈছে আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে ছালৰ এলাৰ্জিৰ বৃদ্ধি পাব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৰে নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ যি আশা আছে ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় সকলোৱে ভালে থাকক সুস্থ থাকক বৃশ্চিক ৰাশি আজি দিনটো আৰামদায়ক হ'ব আপোনালোকৰ ইচ্ছামতে শিল্পকৰ্মৰ প্ৰতি আগ্ৰহ থাকিব আপুনি সতেজ আৰু মানসিক চাপমুক্ত হৈ থাকিব বুলি কৈছে আপোনালোকৰ ভিতৰত নতুন শক্তি ঢৌ অনুভৱ কৰিব কিবা এটা কৰাৰ বাবে প্ৰেৰণা জাগিব বুলি কৈছে বিশেষকৈ আগবাঢ়ি যোৱাৰ বাবে আপোনালোকৰ কনফিডেন্স বাঢ়িব আৰু সেইখিনি প্ৰয়োজন আছে আৰু সেইখিনি অনুভৱ নিজে কৰাব লাগিব নিজৰ মনত পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিবাহ সম্পৰ্কৰ বিষয়ৰ সৃষ্টি হ'ব পাৰে আজি ধ্যান ৰাখিব লাগিব ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি তৎক্ষণাত গ্ৰহণ নকৰিব গতিকে চাই ল'ব আপুনি হয়তো বেয়াকৈ এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে যে পৰিয়ালটোৰ বিশেষকৈ প্ৰভাৱিত কৰিব পাৰে আজি অসাৰ কামত নিমগ্ন হোৱাৰ বাবে যুৱক যুৱতীসকলে লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ সহায়ত ব্যৱসায়ত নতুন কামৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি কামবোৰো সম্পূৰ্ণ হ'ব আজি আপোনালোকৰ উপস্থিতি বাধ্যতামূলক বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অসাৱধানতাৰ বাবে কৰ্মচাৰীসকলেও কামত গুৰুত্ব নিদিব বুলি কৈছে আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আজি ঘৰখনত অনুশাসিত আৰু সংগঠিত পৰিৱেশ থাকিব বিবাহ বহিৰ্ভূত প্ৰেমে আপোনালোকৰ ঘৰখনৰ সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে কিছু লোকৰ গতিকে অলপ সতৰ্ক হৈ থাকিব পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনৰ অনুষ্ঠান নিশ্চিতভাৱে বনাওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াবা অৰ্থাৎ আজিৰ দিনটোত আপোনালোকৰ মানসিক চিন্তাই বহুত বেছি কৰ্মক্ষমতাৰ ওপৰত বিশেষকৈ নেতিবাচক প্ৰভাৱ পেলাব গতিকে আপোনালোকে কিছু ধ্যান যোগাসন আদি দ্বাৰা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সৰ্বোত্তম সমাধানৰ উপায় বুলি কৈছে গতিকে কিছু মানসিক টেনচন লোৱাৰ পৰিৱৰ্তে কিছু আপোনালোকে নিজকে ষ্ট্ৰং কৰি তুলিব লাগিব শক্তিশালী কৰি তুলিব লাগিব সমস্যা থাকে মানুহৰ জীৱনত সেইখিনি সৈতে যুঁজি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব সমস্যাবোৰ নিজে সলভ কৰিব লাগিব আৰু নিজে কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব
শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গৰ বা পৰিয়াল বৰ্গলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ সকলোৰে বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব আপোনালোকৰ প্ৰতিচ্ছবি উন্নত হ'ব অৰ্থাৎ কৈছে যে আজি আপুনি যিখিনি কাম কৰিব কঠোৰ পৰিশ্ৰম কৰিব বহুত বেছি কষ্ট কৰিব আৰু নিজৰ সেলফ কনফিডেন্সৰে বা আত্মবিশ্বাসেৰে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব আৰু আপোনালোকৰ যি প্ৰতিচ্ছবি আছে আপোনালোকৰ ইমেজ বা সমাজত আপোনালোকৰ সুনাম বৃদ্ধি পাব বুলি কৈছে কিছু দিনৰ পৰা ঘনিষ্ঠ আত্মীয় মাজত চলি থকা শুভৰ সমাধান হ'ব পাৰে বহু দিনৰ পৰা যদি আপোনালোকৰ আত্মীয় মাজত কিবা এটা যদি সমস্যা চলিছিল সেই সমস্যাখিনি বিশেষকৈ সমাধান হ'ব বুলি কৈছে সংৰাগবোৰ কিছু কমিব ঘৰখনত কিছু শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি ধ্যান ৰাখিব লাগিব আপোনালোকৰ ইচ্ছা সোনকালে পূৰণ কৰিবলৈ কোনো ভুল পদ্ধতি ব্যৱহাৰ নকৰিব নহলে আপুনি বিপদত পৰিব পাৰে সম্পৰ্কৰ মূল্য আৰু গুৰুত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ নকৰিলে কিন্তু বাজেটত কিছু সমস্যা হ'ব পাৰে মাহৰ শেষৰ ফাললৈ আপোনালোকৰ অলপ খেলিমেলি হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ত যুক্তিসংগত লাভৰ পৰিস্থিতি সৃষ্টি হৈছে এই সময়খিনিত আন বহু আঁচনিৰ বিষয় বা গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত আপোনালোকে ডিসকাস কৰিব বা আলোচনা কৰা হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত বিশেষকৈ ভুল লক্ষ্য বাছি লোৱা উচিত নহয় আজি আপোনালোকৰ পদ্ধতিটো গোপন কৰি ৰাখক চাকৰিত বিশেষ অধিকাৰ পোৱাৰ সম্ভাৱনা আছে আজি পৰিয়াল ব্যৱস্থাত আৰু অনুশাসন উন্নত কৰাত আপোনালোকৰ অৱদান প্ৰয়োজনীয় বুলি কৈছে প্ৰেম জীৱনত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু আবেগৰ মোহ দৃঢ় হৈ থাকিব ইজনে সিজনৰ আবেগক বুজি পাব প্ৰতিকূল পৰিস্থিতিত নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰক মানসিক চাপৰ বাবে মূৰৰ বিষ হ'ব পাৰে কিছু লোকৰ গতিকে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব নিজকে ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক হতাশ নহব কনফিডেন্স ৰাখিব আত্মবিশ্বাস ৰাখিব নিশ্চয়কৈ আগবাঢ়ি যাব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান ৰাশি আজি আপোনালোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ এইটো এটা উত্তম সময় আৰু অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব অৰ্থাৎ কৈছে যে আপোনালোকৰ যিখিনি পৰিকল্পনা আছে যিখিনি প্লেনিং আছে সেইখিনি কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে আৰু জনাশুনা মানুহৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বহুত বেছি সহায়ক হ'ব বুলি কৈছে গতিকে কাৰোবাৰ পৰা সহায় ল'ব বিচাৰিলে নিশ্চয়কৈ লওক বুলি কৈছে বা সহায় ল'লে উপকাৰ যদি হয় নিশ্চয়কৈ লওক যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈ থাকে তেন্তে আজি সম্পূৰ্ণ হ'ব পাৰে কিছু লোকৰ আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিব ধ্যান ৰাখক বিত্তীয় সম্পৰ্কৰ বিষয়ত অতি সাৱধান হওক কাৰণ অলপ অসাৱধানতাৰ হ'লেও বিশেষকৈ সম্পৰ্ক নষ্ট হ'ব পাৰে আজি আপোনালোকৰ সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বিষয়ে জানিবলৈ বা বিশেষকৈ আপোনালোকৰ মনত দুখ এটা অনুভৱ কৰিব তেওঁলোকৰ যেতিয়া বেয়া লগ সংগ বা তেনেকুৱা ধৰণৰ নিগেটিভ কিছুমান কথা জানিব বহুত বেছি মানসিক অশান্তি পাব বুলি কৈছে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা বজাই ৰখা হ'ব আৰু আপোনালোকৰ অভাৱ আৰু আধিপত্যও থাকিব আজি আপোনালোকৰ কৰ্মৰ পদ্ধতিত কিছু পৰিৱৰ্তন আনিব লাগিব অফিসত অত্যধিক কামৰ বোজা কিছু লোকৰ বাঢ়িব বুলি কৈছে আজি দিনটোত চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হয়তো আজি কিছু অতিৰিক্ত কাম হাতত ল'ব লগা হ'ব পাৰে আজি পৰিয়ালৰ কাম কাজত বিশেষকৈ আপোনালোকৰ সহযোগিতা আৰু অৱদানে পৰিৱেশটো অতি সুখদায়ী কৰি তুলিব বুলি কৈছে যুৱক যুৱতীসকলে অখাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে বাকি প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি আদি সমস্যা হ'ব পাৰে একেবাৰে অসাৱধান হ'ব নালাগে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 সকলোৰে দিনটো শুভ হওক ভাল লাগিলে লাইক এটা কৰি দিব আমাৰ চেনেলটো নতুনকৈ যদি চাই আছে সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি দৈনন্দিন কাম-কাজ পদ্ধতিগতভাৱে পৰিচালনা কৰিলে ব্যক্তিগত কামৰ বাবে সময় বিচাৰি পাব যেতিয়া আপোনালোকে সকলো কাম আপোনালোকে শৃংখলাবদ্ধভাৱে কৰিব পদ্ধতিগতভাৱে যেতিয়া পৰিচালনা কৰিব তেতিয়া আপোনালোকৰ নিজৰ কামৰ বাবে সময় উলিয়াব পাৰিব বুলি কৈছে ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগতো যোগাযোগ ৰাখিব লাগে ইয়াৰ দ্বাৰা কিছুদিন ধৰি চলি থকা চিন্তা আৰু সমস্যাৰ পৰা আপোনালোকে অলপ হলেও সকাহ পাব বুলি কৈছে আজি ধ্যান ৰাখক আনৰ সামৰ্থ্যৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত হোৱাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ ওপৰত আস্থা ৰাখক ল'ৰা-ছোৱালীৰ লগত কিছু সময় কটাওক তেওঁলোকৰ কোনো কাম-কাজ বা সংগৰ বিষয় জনা হলে বিশেষকৈ কিছু চিন্তা হ'ব পাৰে বুলি কৈছে
বেয়া লগ সংগৰ গতিকে ধ্যান ৰাখক অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব যধেমৰে টকা পইচা খৰচ নকৰিব অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণত আনিব লাগিব নিজে ব্যৱসায়ত নিজৰ সামগ্ৰী মান উন্নত কৰিব লাগিব আৰু ব্যক্তিগত জটিলতাৰ বাবে বেছি সময় দিব নোৱাৰিব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব এই সময়ত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ বিষয় অজ্ঞান হৈ নাথাকিব কাৰ্যালয়ত উপযুক্ত ব্যৱস্থা ৰখা হ'ব আজি পৰিয়ালৰ অভাৱ অভিযোগৰ সমাধান হ'ব কিছু লাহে লাহে ঘৰৰ পৰিৱেশটো পুনৰ স্বাভাৱিক হৈ পৰিব কিছু শুভ কামৰ বাবে জড়িত পৰিকল্পনা আজি দিনটোত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বেছি ইয়াৰ দ্বাৰা গেছ আৰু কিছু আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে সমস্যাবোৰৰ পৰা উপশম পাবলৈ আপোনালোকে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব নতুনকৈ যদি চাইছে সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক সকলোৰে দিনটো শুভ হওক মীন ৰাশি আজি পদ্ধতিগত ৰুটিন এটা বজাই ৰখা হ'ব ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে কিছু মনোৰঞ্জন বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ব পাৰে বুলি কৈছে ভাল এটা প্ৰতিফলন দিয়ে এই সময়খিনিত কৈছে যে আপোনালোকৰ সম্পত্তিৰ সম্পৰ্কত যিকোনো বাকি থকা সমস্যা সমাধানৰ বাবে এইটো এটা অনুকূল সময় বুলি কৈছে অৰ্থাৎ আজি দিনটোত ভাল সময় বুলি কৈছে ধ্যান ৰাখক অত্যধিক অনুশাসন বজাই ৰখাটো আপোনালোকৰ পৰিয়ালৰ সদস্যৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে ভাই ভনীৰ লগত যদি কিবা এটা বিবাদ হয় তৰ্ক বিচাল হয় তেন্তে খঙৰ কাৰণ বিশেষকৈ এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ খঙৰ সলনি বুজাবৰ বাবে চেষ্টা কৰক বুলি কৈছে বা সেইখিনি খঙৰ সলনি নম্ৰভাৱে আপোনালোকে থাকক তেতিয়া পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব মানসিক শান্তি বজাই ৰাখিবলৈ আপোনালোকে যোগাসন ধ্যান ধাৰণাৰ আপোনালোকক সহায় লওক বুলি কৈছে আজি ঘৰখনত বিশেষকৈ শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান অতুলনীয় বুলি কৈছে ব্যৱসায়ত কৰ্মচাৰীসকলৰ সৈতে উন্নত সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে যিহেতু ব্যৱসায়ত বহুত বেছি কাম আছে গতিকে আপোনালোকৰ কৰ্মচাৰীসকলকো কিছু কৃতিত্ব দিয়ক তেওঁলোককো প্ৰশংসা কৰিব ইয়াৰ ফলত আপোনালোকৰ কামৰ বোজা লঘু হৈ থাকিব ৰাজহুৱা স্থানত লেনদেন কৰাৰ সময়ত নিয়োজিত লোকসকলে ধৈৰ্য ধৰিব লাগে আৰু সাৱধান হ'ব লাগে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ যি ব্যৱস্থা মধুৰ হৈ থাকিব গতিকে সেইখিনি প্ৰয়োজন আছে প্ৰথমতে কৈছিলোঁ অলপ আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাটো সম্ভৱ বা সেইখিনি এটা আপোনালোকৰ মনত মানসিক শান্তি দিব বহুত বেছি প্ৰাউড ফিল কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ গেছ আৰু পেটৰ লগত জড়িত সমস্যাই অশান্তি দিব পাৰে বা পেটৰ বিষ হ'ব পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নিতৌ পানী খাওক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়